55 নং ধিং বিধানসভা সমষ্টিত কংগ্ৰেছৰ সোহৰাব উদ্দিনৰ নিৰ্বাচনী তৎপৰতা। নগাঁও জিলাৰ 55 নং ধিং বিধানসভা সমষ্টিত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী তথা নগাঁও জিলা যুৱ কংগ্ৰেছৰ সম্পাদক সোহৰাব উদ্দিনে নিৰ্বাচনী তৎপৰতা অধিক তীব্ৰ কৰি তুলিছে। ভাৰতীয় জাতীয় কংগ্ৰেছৰ নগাঁও জিলা যুৱ কংগ্ৰেছৰ সম্পাদক হিচাপে দীৰ্ঘদিন ধৰি সংগঠনৰ বিভিন্ন পদত থাকি সক্ৰিয়ভাৱে কাম কৰি অহা সোহৰাব উদ্দিনে আজি ধিং সমষ্টিৰ অন্তৰ্গত কেইবাটাও পঞ্চায়ত এলেকাত কংগ্ৰেছৰ দলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ধিং সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী সোহৰাব উদ্দিনে আজি নিশা সমষ্টিটোৰ অন্তৰ্গত 33 নং কদমনি গাঁও পঞ্চায়তৰ 1 নং ৱাৰ্ডত অনুষ্ঠিত হোৱা এক মত বিনিময় অনুষ্ঠানত অংশ লয়। আজি নিশা অনুষ্ঠিত হোৱা মত বিনিময় অনুষ্ঠানটোত কংগ্ৰেছৰ একাংশ সক্ৰিয় কৰ্মীয়ে সংবাদ মাধ্যম যোগে দলীয় হাইকমাণ্ডক সোহৰাব উদ্দিনক সমষ্টিটোত প্ৰাৰ্থিত্ব দিয়াৰ দাবী জনায়। আজিৰ এই মত বিনিময় অনুষ্ঠানটোত মোচাৰ প্ৰাক্তন সভাপতি আব্দুল মালেক, কংগ্ৰেছৰ সক্ৰিয় কৰ্মী আলাল উদ্দিন, জাকিৰ হুছেইন আৰু ৰাজ শ্বহিদুল ইছলাম উপস্থিত আছিল। বটদ্ৰৱাৰ পৰা চাহ আলম ৰিপৰ্ট, বটদ্ৰৱা লাইভ। সোহৰাব উদ্দিন জিন্দাবাদ, সোহৰাব উদ্দিন জিন্দাবাদ, 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 গগৈ জিন্দাবাদ, আই কংগ্ৰেছ লং লিভ, আই কংগ্ৰেছ জিন্দাবাদ, চাই কি ৰাজ্যৰ শান্তি, সোহৰাব উদ্দিনে চাই কি ৰাজ্যৰ শান্তি। না, আমাৰ এইটোই দাবী। আমি সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াক এইটোৱে আমাৰ নিবেদন আৰু এইটোৱে আমি আশাবাদী তেখেতৰ ওচৰতো যে আমাৰ ডিং সমষ্টিত UDF 20 বছৰ ধৰি UDF চলিছে আৰু UDF খেৰি কৰিছে আৰু এতিয়া আমি দেখা পাই আছোঁ আৰু আমি নিজেও ভুক্তভোগী ইমান দিন হৈছোঁ আৰু তাৰ পিছতো আমি এইটোৱে আশাবাদী কৰোঁ যে সোহৰাব উদ্দিনে যাতে টিকেটটো পায় আৰু সোহৰাব উদ্দিনক টিকেট দিলে সোহৰাব উদ্দিন একদম নিখণ্ডভাৱে পাছ কৰিব, কোনো ইয়াত হেৰি নাই। আৰু আমিও সহযোগ কৰিছোঁ আৰু আমিও য়াং জেনেৰেশ্যন, আমিওতো অলপ ইফালে ইফালে ঘূৰোঁ, আমিও গম পাওঁ সোহৰাব উদ্দিনৰ নাম চব মানুহৰ মুখতে শুনা পাওঁ আৰু সোহৰাব উদ্দিনে কেম্পেইনো কৰি আছে বহুত দিন ধৰি আৰু সোহৰাব উদ্দিনে টিকেট নাপালে কংগ্ৰেছ দল জিকিব নোৱাৰে চাগে। এইটোৱে আমি সোহৰাব উদ্দিনে যদি টিকেটটো পায়, সোহৰাব উদ্দিনে বহুত হায়েষ্ট বোৰ্ডত পাছ কৰিব, এইটো নিখণ্ডভাৱে পাছ কৰিব। 20জনতকৈ অধিক প্ৰাৰ্থী আছে, ৱাৰ্ড সদস্যৰ পৰা বিধায়কলৈকে আছে। আপুনি সোহৰাবৰ হৈ কিয় আজি ইমান ৰাতি মত বিনিময় কৰিছে? প্ৰথমত আপোনালোকক ধন্যবাদ। আমি সোহৰাব উদ্দিনৰ হৈ এইটো কাৰণে ওলাই আহিছোঁ, ৰাইজৰ প্ৰবল দাবীৰ কাৰণে আমি ওলাই আহিছোঁ। আমি সোহৰাব উদ্দিনৰ হৈ ৰাতিয়ে দিনে মানুহৰ চোতালে চোতালে গৈ আছোঁ আৰু আমি যাম, আগন্তুক দিনলৈকে যাম। আমাৰ ৰাইজৰ দাবী যাতে দলৰ হাইকমাণ্ডে সোহৰাব উদ্দিনক টিকেটটো দিয়ে আৰু সোহৰাব উদ্দিনক যদি টিকেটটো দিয়ে মানে বিপুল ভোটে সোহৰাব উদ্দিনে পাছ কৰি যাব, এইটো আৰু কোনো সন্দেহ নাই। এইটোৱে আমাৰ ক'বলগীয়া আছিলে, এইখিনি আমি ক'লোঁ। আৰু আজিৰ দিনত শিক্ষিত সমাজ সকলো মানুহে গম পায় যে আজিৰ দিনত এটা ভাল মানুহ লাগে, ভাল মানুহৰ প্ৰয়োজন। আজিকালি টকা পইচাৰ হেৰিত নাই, তথাপি মানুহে এইটো বিচাৰে যে মানে চৰকাৰী যিটো সা সুবিধা আছে সেইটো মানুহৰ লাগে, ৰাস্তা ঘাট কিবা আপোনাৰ চৰকাৰী সা সুবিধা, সেইটো কাৰণে মানুহে ঘূৰি থাকে। সোহৰাব উদ্দিন এনেকুৱা এটা মানুহ ৰাইজক লৈ চলিব পাৰিব, সেইকাৰণে আমি ওলাই আহিছোঁ। আৰু আমি তেওঁৰ কাৰণে যদি দলৰ হাইকমাণ্ডৰ ওচৰত যাবলগীয়া হয় আমি ৰাইজে ওলাই যাম, এইখিনি আমাৰ ক'বলগীয়া আছে। গণতন্ত্ৰত ৰাইজেই ৰজা। আপোনালোক যিহেতু সোহৰাব উদ্দিনৰ হৈ মানুহৰ দুৱাৰে দুৱাৰে ঘূৰি আছে, আপোনাৰ সমৰ্থন কিমান পাইছে? আমি বহুত সমৰ্থন পাইছোঁ আৰু মানে আৰু মানুহ ওলাই আহি আছে আমাৰ লগত আৰু বহুত দলৰ পৰা আহি আমাৰ লগত যোগদান কৰি আছে আৰু আমি বহুত পাম আশাবাদী। মই দুটা কথা ক'ম। আমাৰ ইয়াত আগত আছিলোঁ আমি বটদ্ৰৱা সমষ্টিত, এতিয়া যদি 7টা নে কেইটা পঞ্চায়ত কাটি আমাৰ ডিং সমষ্টিত পেলাই দিলে, তে ডিং সমষ্টিটো UDF দলে 20 বছৰ ধৰি চলাই আছে। কিন্তু 20 বছৰ ধৰি চলাই তেখেতে আমাক একদম গেলা মাছৰ নিচিনা পচাই দিলে। কিন্তু আমি এতিয়া চাওঁ, আমাৰ গাঁৱৰে যদি সোহৰাব উদ্দিন তেখেতে হাইকমাণ্ডে যদি টিকেট দিয়ে, আমি UDFক আমি নিবাৰণ কৰিব পাৰিম। UDFক আমি বহুত ভোটক হেৰাই দিম। যদি আমাক এই সোহৰাব উদ্দিনৰ টিকেট দিয়ে, বহুত ভোটত আমি হেৰাম UDFক। 3 মান ওটা পালা তে রাইজে আমি
বেরি অনুরোধ করতেছি যে মানুষরা বহুত ভালো আছে আমরা বড় ইয়া ডিং সমস্যার কেনিরা যদি খারাপ হয়ে দিন তো এনে বহুত সহায় করব। আপুনি কংগ্ৰেছ দলৰ মুৰব্বীক বা হাইকমাণ্ডক কি আবেদন জনাব? হ্যাঁ দেওয়ার টিকট দেয় যদি নিশ্চয়ই পাস করবো। শুভেচ্ছা যাচিলোঁ এতিয়া প্ৰায় ইলেকশ্যনৰ বতৰ মই গোটেই দিন কদমনি পঞ্চায়তত ঘূৰি আহি এতিয়া ইয়াত বহি 1 নম্বৰ ৱাৰ্ডত বহি ৰাইজৰ লগত মত বিনিময় কৰি আছোঁ। ৰাইজে যে ইমান হাৰ কঁপোৱা ঠাণ্ডাত এতিয়ালৈকে যে ইয়াত আছে এতিয়া এখেতসকলক মই ধন্যবাদ যাচিলোঁ। আৰু টিকেটৰ কথাটো হৈছে হাইকমাণ্ডে বিবেচনা কৰি হাইকমাণ্ডে যি বুলি ভাবে যদি ভাল বুলি ভাবে হাইকমাণ্ডে টিকেট দিলে মই ইলেকশ্যনত অৱতীৰ্ণ হ'ম। গতিকে মই দলৰ লগত প্ৰায় 30ৰ পৰা 35 বছৰ হৈ গ'ল, 91ৰ পৰা জড়িত। কিবা পদবীত আছেনে? আছোঁ, এতিয়ালৈকে দলীয় পদবীত আছোঁ। আৰু ৰাইজক মই বহুত বহুত ধন্যবাদ যাচিলোঁ। এতিয়ালৈকে এই ঠাণ্ডাত যে ৰাইজ বহি আছে